নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিৰ ফল। আজি হৈছে ৩ জুন ২০২৬, অসমীয়া ১৯ জেঠ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:১৫ আৰু সূৰ্যাস্ত সময় ৬:২। আজি হৈছে তৃতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে অত্যাধিক তৰ্ক বিতৰ্কত লিপ্ত হোৱাটো এৰাই চলিব লাগে। বিতৰ্কিত বিষয় উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা খৰচ বৃদ্ধি পাব পাৰে। এটা গুৰুত্বপূৰ্ণ কাম সফলতাৰে সম্পূৰ্ণ হ'ব পাৰে। আপোনাৰ বাকী থকা ধন আবদ্ধ হৈ পৰিব পাৰে। উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণ কৰিবলৈ যাব পাৰে। বৃষ ৰাশি। আজি আপোনাৰ স্বাস্থ্য সূক্ষ্ম হ'ব পাৰে। নিজৰ বিৰোধীক তুচ্ছ জ্ঞান কৰাৰ ভুল নকৰিব। আপুনি হয়তো ঘৰ চাফা কৰাত ব্যস্ত থাকিব। আপোনাৰ সন্তানৰ অসুবিধাৰ বিষয়ে বুজাবুজি হওক। সন্ধিয়া হয়তো জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। মিথুন ৰাশি। নতুন উদ্যোগৰ নামি পৰাৰ বাবে দিনটো শুভ। চাকৰিত প্ৰশংসা লাভ কৰিব। অংশীদাৰিত্বৰে কাম কৰাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বিবাহ সম্পৰ্কীয় আলোচনা আপোনাৰ পৰিয়ালৰ ভিতৰতে হ'ব পাৰে। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ নিৰ্দেশনা মানি চলিব লাগিব। অপ্ৰয়োজনীয় কথাত গুৰুত্ব নিদিব। গুপ্ত বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ জাগ্ৰত হ'ব। বিৰোধীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ পৰিব। সামাজিক কাম কাজত আপুনি উৎসাহেৰে অংশগ্ৰহণ কৰিব। সমাজৰ ভিতৰত আপোনাৰ সুনাম বৃদ্ধি পাব। সিংহ ৰাশি। আপোনাৰ ভাল অভ্যাসত মানুহ সন্তুষ্ট হ'ব। সামাজিক কামত আপুনি পূৰ্ণতা পাব। সৰু সৰু মানসিক চাপে আপোনাক আগুৰি ধৰিব নিদিব। ছাত্ৰ ছাত্ৰীসকলে আজি নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব। আপোনাৰ পৰামৰ্শৰ দ্বাৰা আন লোক উপকৃত হ'ব। আপুনি হয়তো আপোনাৰ বন্ধু বান্ধৱীৰ আগত আপোনাৰ মৰম প্ৰকাশ কৰিব। কন্যা ৰাশি। আপুনি আপোনাৰ সামৰ্থ্য বিকাশৰ বাবে চেষ্টা কৰা উচিত। বন্ধুসকলে আপোনাক লগ কৰিবলৈ আপোনাৰ ঘৰলৈ আহিব পাৰে। শত্ৰুৰ পৰা সাৱধান হোৱা উচিত। আপুনি শ্বেয়াৰ বজাৰৰ পৰা লাভ কৰিব। আপুনি আপোনাৰ ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা হাতত ল'ব। আপুনি দাঁতৰ কাৰণে টকা খৰচ কৰিব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চ পদবী দিয়া হ'ব পাৰে। জীৱনসংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিব। আপোনাৰ ব্যক্তিত্ব পৰিশোধিত আৰু বৰ্ধিত হ'ব। অবিবাহিতসকলৰ বাবে বিবাহ চূড়ান্ত কৰা হ'ব। আপুনি হয়তো পিকনিকলৈ যাব পাৰে। চৰকাৰী বিষয়ৰ পৰা আপুনি উল্লেখযোগ্য সুবিধা লাভ কৰিব। কন্যা ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত সমন্বয় গভীৰ হ'ব। আপুনি স্থাৱৰ সম্পত্তি ক্ৰয় কৰিব পাৰে। ঘনিষ্ঠ বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব। কিন্তু অতিমাত্ৰা আত্মবিশ্বাসৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিকৈ যোগাযোগ বজাই ৰখা উচিত। মানসিক চাপ নাইকিয়া হৈ যাব। আপোনাৰ জীৱনত প্ৰগতিৰ নতুন সুযোগ উন্মেষ ঘটিব। ধনু ৰাশি। আপোনাৰ মেজাজ যথেষ্ট উল্লেখিত হ'ব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰে। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি প্ৰবল অনুভৱ কৰিব। চাকৰিত উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ ইচ্ছামতে কথাবোৰ হুবহু উন্মোচন হোৱাৰ লগে লগে আপুনি সুখী হৈ থাকিব। আপোনাৰ ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনাই গঢ় লৈ উঠিছে। মকৰ ৰাশি। আপুনি আশা কৰা ধৰণে কামবোৰ আগবঢ়াই নিব নোৱাৰিব। ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতাৰ অভাৱ অনুভৱ কৰিব পাৰে। আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আপোনাৰ ধন ঔষধৰ বাবে খৰচ হ'ব পাৰে। খং নিয়ন্ত্ৰণত ৰাখিব লাগিব। অসাৰ কামত আপোনাৰ সময় নষ্ট নকৰিব। কুম্ভ ৰাশি। পেছাদাৰী ক্ষেত্ৰত কৰ্মৰ চাপ কমি যাব। কলা জগতৰ লগত জড়িতসকলে হয়তো স্বীকৃতি লাভ কৰিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব। পুৰণি বন্ধু বান্ধৱীৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰিব। আপুনি আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন আনিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। পৰিচালনা সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সময় উৎসৰ্গা কৰিব। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত মানসিক চাপ নোহোৱা হৈ যাব। আপুনি আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন আনিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।